বন্ধুসকল আপোনালোকে নিশ্চয় গুগলত বস্তু সাৰ্চ কৰে মই জানো এইটো আৰু যদি আপুনি এন্ড্ৰইড ইউজাৰ তেন্তে নিশ্চয় আপুনি গুগল ইউজ কৰে এইটো মই পুৰা কনফাৰ্ম আৰু মই ইউজ কৰোঁ আজিকালি সব কুৱেশ্যনৰ এনসাৰৰ পৰা আদি কৰি খাদ্য বস্তুলৈকে সব গুগল 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 সব গুগলৰ পিছত দৌৰি আছে আৰু দৌৰিবই না গুগলে 2 ছেকেণ্ডতে সব বস্তুৰ এনসাৰ দি দিয়ে কিন্তু গুগলত সাৰ্চ কৰিছে ভাল কথা ময়ো সাৰ্চ কৰোঁ কিন্তু গুগলত কিছুমান এনেকুৱা বস্তু আছে যে আমি কেতিয়াও সাৰ্চ কৰিব নালাগে নহলে আমি হয়তো বিপদত পৰিব পাৰো হয়তো আমি জেললৈকে যাব লাগিব পাৰে তো সেইবিলাক বস্তু কি কি যিবিলাক আমি গুগলত সাৰ্চ কৰিব একচুয়ালি নালাগে যদি আপুনি জানে তেও কমেন্ট বক্সত জনাব কি জানি অলপ কিবা ডিফাৰেন্স পায় আৰু যদি নাজানে তেও কমেন্ট বক্সত জনাব যে মই আজি গম পালো তেতিয়া মোৰো ভাল লাগিব যে কিবা এটা শিকালো মই তো পিছে বলক আজি ভিডিঅ' কলম কৰি কিনে আৰম্ভ কৰি দিও বন্ধুসকল গুগলত সাৰ্চ নকৰিবলগীয়া প্ৰথম কথাটো হ'ল যে ক্ৰিমিনেল নেম বা টেৰৰিজিম ৱৰ্ডছ মানে আজিৰ দেশখন বৰ্তমান আজিৰ দেশখন সন্ত্ৰাসবাদৰ দেশ বহুত কেইখন চৰকাৰে মিলি কিনে আমাৰ এই সন্ত্ৰাসবাদক দমন কৰিবৰ কাৰণে চেষ্টা কৰি আছে মানে কিন্তু যিমানে দমন কৰে সিমানে উঠি যায় আছে নিশ্চয় নিউজত পাই আছে আজি আৰ্মি মাৰা গ'ল কালি CRPF যোৱাকালি BSF শুনি আছে আমি চাই কিনে লগে লগে দুখ লাগে কিন্তু একো কৰিব নোৱাৰোঁ কিন্তু চৰকাৰে সেইকাৰণে গুগলক অনুৰোধ কৰিছে যে যোনে গুগলত ক্ৰিমিনেল নেম বা বম কেনেকৈ বনায় বা টেৰৰিজিম ৱৰ্ডছ মানে ক্ৰিমিনেল লগত বা টেৰৰিজিম লগত কানেকশ্যন থকা যিবিলাক বস্তু মানে গুগলত সাৰ্চ কৰিব তেওঁলোকৰ ইমেইলটো হেক কৰি কিনে সেই IP এড্ৰেছটো ট্ৰেক কৰি কিনে তেওঁক এৰেষ্ট কৰিব চ' সেইকাৰণে গুগলত কেতিয়াও এইটো নিজৰ কিউৰিয়চিটিৰ কাৰণেও এনেই সাৰ্চ নকৰিব যে গুগলত সাৰ্চ কৰি চাওঁ নে যে কিবা কিবি হয় নেকি চাওঁ কি আহে চাওঁ চ' নাভাবিব যে আপোনাৰ একো নহয় আপোনাৰ সেই IP এড্ৰেছটো আপোনাৰ সকলো ডাটা গুগলত ছেভ হৈ আছে চ' গুগলত যদি আপোনাৰ ইচ্ছা কৰে আপোনাৰ সেই বস্তুখিনি হেক কৰি কিনে আপোনাক ট্ৰেক কৰি আপোনাক এৰেষ্ট কৰি দিব তো আপুনি সেইকাৰণে গুগলত কেতিয়াও ক্ৰিমিনেলৰ নেম বা টেৰৰিজিম ৱৰ্ড সাৰ্চ নকৰিব নাম্বাৰ 2 পাৰ্সোনেল ইনফৰমেশ্যন মানে ব্যক্তিগত তথ্য বহুতে কি কৰে গুগলত নিজৰ ইমেইলটো বা নিজৰ নামটো বা ডেট অফ বাৰ্থ তাত টাইপিং কৰি সাৰ্চ কৰি দিয়ে তো সাৰ্চ কৰাৰ পিছত হয়তো নিজৰ নামটো আহি যায় কেতিয়াবা ভুলকৈ আহে চ' বহুতে এনেকৈ চাই কিনে কিবা আনন্দ পায় গুগলত সাৰ্চ কৰি কিনে চ' এইটো ভুল কেতিয়াও নকৰিব আপোনালোক এটা উদাহৰণ দিওঁ আপুনি ধৰক এমাজন বা ফ্লিপকাৰ্টত বা স্নেপডিল বা যি আছে কিবা প্ৰডাক্ট বা কিবা বস্তু সাৰ্চ কৰিছে অলপ পিছত আপুনি সেই এপটো মানে গুচাই দিলে অফ কৰি দিলে তাৰপিছত ধৰক আপুনি কি বুলি কওঁ MX প্লেয়াৰটো অন কৰিলে বা যিকোনো কিবা বেলেগ এটা এপ অন কৰিলে চ' MX প্লেয়াৰটো অন কৰাৰ লগে লগে কি হয় আপুনি অলপ আগত যিটো বস্তু সাৰ্চ কৰিছিল যি কাপোৰ বা যি প্ৰডাক্ট সাৰ্চ কৰিছিল সেই প্ৰডাক্ট বা হেৰিটো বস্তুটোৰ এডভাৰটাইজমেণ্ট আপোনাৰ MX প্লেয়াৰৰ ওপৰৰ স্ক্ৰীনত আহি পৰে কিয় জানেনে গুগলে আপোনাক সম্পূৰ্ণৰূপে মনিটৰিং কৰি আছে এনেকৈ বোলে কি সাৰ্চ কৰিছে গোটেইখিনি ডাটা আপোনাৰ ছেভ আছে চ' নিজৰ পাৰ্চনেল ইনফৰমেশ্যন কেতিয়াও গুগলত সাৰ্চ নকৰিব কাৰণ গুগলে গোটেইখিনি বস্তু মনিটৰিং কৰি আছে আপোনাৰ সেই ডাটাখিনি চব ছেভ হৈ আছে চ' কি হয় ছেভ হোৱাৰ পিছত আপোনাৰ সেই ডাটাখিনি যদি মিছ ইউজ কোনোবাই কৰি দিয়ে তো আপুনি নিশ্চয় বিপদত পৰিবই চ' এইবিলাক বস্তু কেতিয়াও গুগলত নিজৰ পাৰ্চনেল ইনফৰমেশ্যন কেতিয়াও গুগলত সাৰ্চ নকৰিব নিজে বাচি থাকক নাম্বাৰ 3 হাউ টু এবৰ্ট এ চাইল্ড মানে ল'ৰা ছোৱালী কেনেকৈ জন্ম দিব পাৰি চাওক এইটোৰ ওপৰত মই কি ক'ম বিশেষকৈ ময়ো অসমীয়া আৰু আমি সকলো অসমতে বাস কৰি আছোঁ চ' এইটো আমি জানো যে অসমত কিমান ধৰণৰ ৰেপ কেছ বা মানে ধৰ্ষণ কেছ সংঘটিত হৈ আছে প্ৰত্যেক দিনে বাঢ়ি গৈ আছে ধৰ্ষণ মানে কৰাটো প্ৰত্যেক দিনে বাঢ়ি গৈ আছে ছোৱালীৰ কোনো সুৰক্ষা নাই বা যিকোনো মহিলাৰ কোনো সুৰক্ষা নাই তুমি সকলোৱে জানো চ' আমি এইবিলাক বস্তু জানো যে কেতিয়াও এইবিলাক বস্তু গুগলত সাৰ্চ কৰিব নালাগে মই ইয়াৰ ওপৰত বেছি এক্সপ্লেইন দিব নাযাওঁ যে আমি সকলোৱে এইটো বস্তু জানি শুনি আছোঁ বা দেখি আছোঁ চকুৰ সন্মুখত সংঘটিত হৈ যায় কিন্তু কোনোৱে একো মাত নামাতো কিন্তু মনে মনে চোৰৰ দৰেকৈ গুগলত সাৰ্চ কৰোঁ গৈ কিনে চ' বহুতে এনেকৈ এৰেষ্টো হৈছে মই দেখা পাইছোঁ চ' আপোনাক কৈছোঁ বা এইবিলাক বস্তু কেতিয়াও গুগলত সাৰ্চ নকৰিব মানে যিবিলাক ক'লোঁ গোটেইখিনি সাৰ্চ নকৰিব চবেই ক্ষতিকাৰক হয় কিন্তু নিজৰ হেৰিৰ কাৰণে কেতিয়াও সাৰ্চ নকৰিব এইবিলাক কাৰণ দেখি আছে শুনি আছে এইবিলাক কিমান হৈ আছে ছোৱালীৰ সুৰক্ষা নাই নাৰীৰ সুৰক্ষা নাই চ' নিজেও বাচক আৰু কিয় ইমান আৰু হেৰি কৰে 4 কেঞ্চাৰ কজিং ফুড মানে কি খাদ্য হ'লে আমাৰ কৰ্কট ৰোগ হয় চ' বন্ধুসকল আজিকালি বৰ্তমান সময়ত সকলোতে মানে বেছি হয় যিটো বেমাৰ বেছি হয় মানে সেইটো কৰ্কট ৰোগ সকলো মানুহৰ বেছি হয় কেঞ্চাৰ বেমাৰটো হৈ আছে
কিয় হৈ আছে? মেইনলি এইটো হ'ল খাদ্যৰ কাৰণে। চাওক বন্ধুসকল, আমি কিছুমান মানুহে কয় যে মদ ভাং বিড়ি চিগাৰেট খালে কেঞ্চাৰ হয়। আচ্ছা, মই নহয় বুলিও নকয়, হয় সকলো এইবিলাক অপকাৰী হয় স্বাস্থ্যৰ কাৰণে, কিন্তু মানুহটো মদ ভাং বিড়ি চিগাৰেটটো এনি টাইম দিনটো এনি নাখায় ন, আৰু যোনে ৰেগুলাৰ খায় তাত বেলেগ কথা বাৰু, মইতো নকওঁ। চব এইবিলাক মানে নিজৰ কণ্ট্ৰল কেপাচিটিৰ ওপৰত কথা। মেইনলি আমি কোনটো বস্তু বেছি খাওঁ? ভাত খাওঁ, দালি খাওঁ, চব্জি খাওঁ, আলু খাওঁ, চব্জিতে আলু থাকে বাৰু, কিন্তু এইবিলাক গোটেইখিনি বস্তু এইবিলাক চব মেডিচিনৰ দ্বাৰা তৈয়াৰী, সকলো সাৰ জাতীয় বস্তুৰ দ্বাৰা মানে এইবিলাক ইমান ডাঙৰ ডাঙৰ কৰিছে। চ' আমি এইবিলাক বজাৰৰ পৰা আনি আছোঁ, খাই আছোঁ। সেইকাৰণে কি হয়, আজিকালি মানুহে বেছি দৌৰিব নোৱাৰে, বেছি খোজকাঢ়িব নোৱাৰে, বেছি ওজন বস্তু দাঙিব নোৱাৰে। কি হয়, ভাগৰ লাগে, উশাহ চুটি হৈছে, কি এইবিলাক মানে বহুত কিবা কিবি। চ' গুগলত যদি আপুনি চাৰ্চ কৰে কেঞ্চাৰ কজিং ফুড বুলি, গুগলে কেতিয়াও শুদ্ধ এনচাৰ নিদিয়ে। কিয় নিদিয়ে মই কওঁ, আপুনি ঘৰৰ সন্মুখত কিবা খেতি কৰিছে, বন্ধাকবিৰ খেতি কৰিছে, কেবেজ খেতি কৰিছে আপুনি বন্ধাকবিৰ, গুগলে আপোনাক চাই আছে নেকি বন্ধাকবিৰ খেতি কৰিছে আপুনি তাত সাৰ দিছে বুলি? গুগলেতো আপোনাক চাৰ্চ কৰি থকা মানে চাই থকা নাই। গুগলে ক'ত চাই আছে? আপোনাৰ মোবাইলটোত চাই আছে। আপুনি কি ইউজ কৰিছে মোবাইলটোতে লক্ষ্য কৰি আছে, কিন্তু আপোনাৰ খেতি পথাৰখন লক্ষ্য কৰি থকা নাই আপুনি সাৰ দিয়ে বুলি। চ' আপুনি সাৰ দিব, আপুনি খাব, আপোনাৰ ক্ষতি হ'ব, কিন্তু গুগলে আপোনাৰ চাই কিনে কি কৰিব? চ' আপুনি গুগলত কেতিয়াও কেঞ্চাৰ কজিং ফুড বুলি চাৰ্চ নকৰিব, এইটো নিজৰে ক্ষতি হ'ব। গুগলতো কেতিয়াবা কি এনচাৰ দিব জানে? পানী খালেও কেঞ্চাৰ হয়। চ' কিছুমান এনেকুৱা আছে পানী খোৱা বন্ধ কৰি দিব, যে পানী নাখাওঁ, পানী খালে কেঞ্চাৰ হয়, এবাৰ গাখীৰ খোৱা আৰম্ভ কৰিব। চ' এইবিলাক কিছুমান বস্তু মিছ ইউজ নকৰিব। যিকোনো লাগে, মোবাইলটো লাগে, ভালকৈ ব্যৱহাৰ কৰক, নিজৰ কাৰণে ভাল, নিজৰো ভাল হয়, কিন্তু অতকৈ এইবিলাক কৰিলে মোবাইলে তোমাৰ লগত অতকেমি কৰিব, অতকেমি নকৰিব কেতিয়াও। চ' এইবিলাক বস্তু চাৰ্চ নকৰিলে হ'ল, নিজেও বাচি থাকা, চবকে বাচাবা। নম্বৰ 5, নিজৰ শৰীৰত যদি কেতিয়াবা বেমাৰ আজাৰ হয়, কেতিয়াও গুগলত চাৰ্চ নকৰিব। তাৰ মেডিচিন বিচাৰি কিনে কেতিয়াও গুগলত চাৰ্চ নকৰিব। এতিয়া আমি যদি গুগলত চাৰ্চ কৰোঁ, ইমান যদি ডিজিটেল হৈ যাওঁ, ডক্টৰবিলাকে কি কৰিব? সিহঁতে ঘোঁৰা কিনি কিনে ঘাঁহ কাটিব লাগিলে এইবাৰ ঘৰত, ঘাঁহ কাটিব নেকি ঘৰত? চ' নিজৰ মেডিচিন বিচাৰি কিনে কেতিয়াও গুগলত চাৰ্চ নকৰিব। গুগলে কেতিয়াও ৰাইট মেডিচিনটো উলিয়াই নিদিয়ে, মেডিচিন যি টি এনচাৰ দি দিব। মই আগতে কৈছোঁৱে না, যি টি ফাটলামি এনচাৰ দি দিব গুগলে। চ' নিজৰ কাৰণে ক্ষতিকাৰক এইবিলাক নকৰিব, যে নিজৰ কেতিয়াবা হয়তো মৃত্যু পৰ্যন্ত হৈ যাব পাৰে যদি আপুনি গুগলত যদি চব বস্তু ফ'ল' কৰে। এইখন ইণ্টাৰনেট হয়, ইয়াত চব সকলো শুদ্ধ নিদিয়ে। আপুনি সকলো বস্তু চাই চিতি লওক, চাই চিতি কিনে আপুনি মানে কোনটো ভাল কোনটো বেয়া নিজে বাচিব লাগিব। ইয়াত আপুনি গুগলৰ ওপৰত ভৰসা কৰিব নোৱাৰে, কাৰো ওপৰতো ভৰসা কৰিব নোৱাৰে, এই দুনীয়াখন বেলেগ। চ' নিজে বাচি চাই চিন্তি কিনে বাচি থাকক, বস্তুবিলাক সকলোকে জনাওক যে এনেকুৱা নকৰিব। তো কি আৰু এইখিনি বস্তু গুগলত চাৰ্চ নকৰিব। বন্ধুসকল, এইবিলাক বস্তু কেতিয়াও গুগলত চাৰ্চ নকৰিবা, কাৰণ কি মানে বস্তুবিলাক মোবাইলতে লাগে, মোৰ নালাগে বুলি নকওঁ। ভাল কামত ইউজ কৰিলে হ'ল, কেতিয়াও বেয়া কামত উল্টা কামত ইউজ নকৰিবা, হয়তো কেতিয়াবা নিজৰো বিপদ হ'ব আৰু জেললৈকে যাব লাগিব পাৰে। চ' কি ক'ম, চ' বি কেয়াৰফুল। চ' নিজে চাই চিতি কিনে চাবা ক'ত কোনটো ভাল কোনটো বেয়া, মোবাইলটো ভাল কামত ইউজ কৰিবা। আৰু তো কি ক'ম, আজি ভিডিঅ'টো ইমানেই আছিলে। তো যদি ভাল পালা তেন্তে নিশ্চয় এটা লাইক কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিবা, আৰু কাষত থকা টিংকে বজাই দিবা, যাতে মই নেক্সট ভিডিঅ' যেতিয়া আপলোড দিওঁ তুমি তাড়াতাড়িকৈ নটিফিকেশ্যন পাই যোৱা। তো আজিৰ কাৰণে ইমানেই আছিলে। ধন্যবাদ, জয় অসম, বাই বাই।